শুনি লওক অসত্য মই কেতিয়াও নকওঁ আৰে আপোনাক প্লিজ প্লিজ শুনক ঠিক আছে তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব মই কালি আপোনাক স্ক্ৰীনশ্বটবিলাক আনি দি দিম নহয় ৰাতিপুৱা নহয় অধ্যক্ষ মহোদয় যদি মোক স্ক্ৰীনশ্বটবিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বটবিলাক দি দিম মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছোঁ যিটো পক্ষলৈকে গ'ল মাৰিম কেতিয়াবা গ'ল আমালৈকেও আহে সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ তেতিয়া সব কথা সংযমৰ মাজেৰে চলি যায় মই এইটো কোৱা নাই যে মাৰোৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জপিয়াই পৰোঁ বঙালী ভালনাৰেবল হ'লে আমি জপিয়াই পৰোঁ যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে ভালনাৰেবল সকলো হ'ব পাৰে এইখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক সোসাইটি আৰে মইতো লওঁৱেই এইটোতো মোৰ আইডিঅলজি আৰে মইতো লওঁৱেই আৰে ভাই অধ্যক্ষ মহোদয় এখেতসকলে শুনিব খোজাই নাই গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই শুনিব আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে নহয় আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় আতুৰ হ'ব নালাগে নহয় আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে আচ্ছা আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ মই ক'লো আপুনি যি কৰে কৰক হাউচত কি কৰিব আৰে মই ক'লো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অলপ শুনক কাৰ পৰা শুনিব আপুনি এতিয়া অখিল গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত কৈ মোক যি কৰে কৰক ৰ'ব আজি আপোনালোকে মই ক'লো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই ক'লো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া আপোনাৰতো উত্তৰ লাগে ন 2009 আপুনি শুনকচোন উত্তৰটো চাই আহিছো বাদ দিয়ক আপোনাৰতো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক আৰে হে ভগৱান আৰে না এটা কি কৰো মই ক'লো এতিয়া আপুনি মোক কি কৰিব এক মিনিট না মই আৰে টিভিত চাই আছে না মানুহে আৰু মুকু চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাষ্ট হৈ আছে ময়ো এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই প্লিজ সাইলেন্ট প্লিজ টিভিত অসমৰ মানুহে চাই আছে মই মোৰ আদৰ্শত আছো গতিকে মানুহে মোক ভাল পাব গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চক জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই ক'ব দিয়কচোন মই ল'মেই না ক'বতো দিয়ক পক্ষ ল'মেই আৰে কি লাগে এতিয়া আৰে নহয় মই তেওঁ আৰাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে মোক ষ্টেটমেণ্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোক পঢ়িলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব
কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ বাছ হ'ব